সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম মুকুল কুমাৰ হয়। মুকুল, আপুনি ক'ৰ পৰা আহিছে? জিলা মুজফ্ফৰপুৰ, বিহাৰৰ বাসিন্দা। মুকুল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱৰ পৰা দীক্ষা মই 23 নৱেম্বৰ 2019 লৈছিলোঁ। মুকুল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগত মই বিষ্ণুদেৱৰ সাধনা কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, সাই ভগৱানৰো পূজা কৰিছিলোঁ আৰু অন্য বহু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। তেন্তে মুকুল, কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা যে ছাৰ, আমাৰ এটা প্ৰতিষ্ঠান আছে মুজফ্ফৰপুৰত, কাপোৰৰ প্ৰতিষ্ঠান আছে। তাত মোৰ বহু লোকচান হ'বলৈ ধৰিলে। আৰ্থিক ৰূপেৰে আমাৰ দোকানত এটাতো ষ্টক কম হ'বলৈ ধৰিলে, তাৰোপৰি 40-45 লাখ টকাৰ ধাৰ আগৰ পৰাই আছিল। সমস্যা ইমান বেছি আছিল যে মই নিজেই নিজকে বুজাব পৰা নাছিলোঁ, চম্ভালিব পৰা নাছিলোঁ। এই কণ্ডিশ্যনত মই সদায় ওপৰৰ ফালে ভগৱানক চাই কৈছিলোঁ যে, নিজৰ অন্তৰাত্মাক কৈছিলোঁ যে ভগৱান আছে যদি ক'ত আছে। এইটো কথাই ভাবি আছিলোঁ যে ইমান লোকচান হৈ আছে, যদি ভগৱান আছে তেন্তে ইমান লোকচান নহ'ল হয়। প্ৰকৃততে কোন সেই সঁচা ভগৱান? মানে লোকচান ইমান হৈছিলে, 40-45 লাখ টকা এবাৰ এনেকুৱা হ'ল, মোৰ শৰীৰৰ ওজন বাঢ়ি যাবলৈ ধৰিলে, মানসিকভাৱে মোৰ চিন্তা বাঢ়িবলৈ ধৰিলে যে এয়া কেনেকৈ দূৰ কৰোঁ। আৰু ইমানবোৰ সমস্যা দেখি মই পৰমেশ্বৰক মনত পেলালোঁ। পৰমেশ্বৰক বিচাৰি উলিয়াব বিচাৰিছিলোঁ যে কোন এনেকুৱা পৰমেশ্বৰ আছে যিয়ে আমাৰ কষ্ট দূৰ কৰিব পাৰিব। সেই পৰমেশ্বৰ তেওঁক পোৱাই নাছিলোঁ। মই এনেকুৱা ভগৱান, কোন এনেকুৱা ভগৱান থাকিব পাৰে যিয়ে আমাৰ এনেকুৱা বিষম স্থিতিক দূৰ কৰিব পাৰে, মোৰ সমস্যা দূৰ কৰিব পাৰে, মোৰ কঠিনতা দূৰ কৰিব পাৰে। গতিকে সেই ভগৱানক বিচাৰি বিচাৰি মই আমাৰ দেৱী দেৱতাসকলকো প্ৰাৰ্থনা জনালোঁ। বিষ্ণুদেৱৰ যে ব্ৰত ৰাখিছিলোঁ তেওঁকো মই প্ৰাৰ্থনা জনালোঁ। বহু দেৱতাৰ পূজা কৰিছিলোঁ, মন্ত্ৰ সাধনা কৰিছিলোঁ, যেনে ধৰক ওম নম ভগৱতে বাসুদেৱাই, এই যি জেনেৰেল মন্ত্ৰ, সেই মন্ত্ৰ জপ কৰিলোঁ মই। আৰু বহু মন্ত্ৰ, শিৱ তাণ্ডৱ সূত্ৰ মই পঢ়িলোঁ, বিষ্ণু সহস্ৰ নাম মই পঢ়িলোঁ। এনে বহু ক্ৰিয়া কৰি মই ভাগৰি পৰিলোঁ। মই ভাবিলোঁ যে কোনো ৰূপতেই ইয়াত ভগৱানেই নাই, যিয়ে আৰ্থিক, মানসিক, শাৰীৰিক ৰূপত মোক সহায় কৰিব পাৰে। গতিকে মই এবাৰ এনেই মোৰ দোকানৰ ভিতৰত বহি আছিলোঁ আৰু নিজৰ মোবাইলটো চলাই আছিলোঁ যে মোবাইলৰ ভিতৰত ৰামায়ণ মহাভাৰত কিবা যদি আহে তাৰ পৰা মই জ্ঞান প্ৰাপ্ত কৰিম। গতিকে মোবাইলত মই এবাৰ কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এখন ফটো বাৰে বাৰে আহি আছিল। মই বাৰে বাৰে ফেচবুকত সেয়া আঁতৰাই দি আছিলোঁ, কিন্তু বাৰে বাৰে আহি আছিলে। সৎসংগ যি ভিডিঅ'ৰ মাধ্যমেৰে আহে সেয়া বাৰে বাৰে আহি আছিল। মই ভাবিলোঁ এয়া কিনো যে বাৰে বাৰে মোৰ তাত আহি আছে, এবাৰ চাই লওঁ। তাৰপিছত মই সেই ভিডিঅ'টো ক্লিক কৰিলোঁ। সেই ভিডিঅ'ত এটা দুটা সৎসংগ এনেকুৱা আহি আছিল যেন মোকেই কৈ আছে সেই কথাখিনি। এনেকুৱা লাগিছিল যেন পৰমেশ্বৰে সেই জ্ঞান মোৰ বাবেই পঠিয়াইছে। গতিকে মই এবাৰ সেই সৎসংগৰ ভিডিঅ' ক্লিপ চালোঁ। তাত ভিডিঅ'ত এনেকুৱাকৈ দেখুৱাই আছিল যে আমাৰ ব্যৱসায়িক সম্বন্ধীয় কথা সেইবোৰ চলি আছিল। তাত সন্ত ৰামপালদেৱ মহাৰাজে এনেকৈ কৈ আছিল যে এই যিবোৰ লেনদেন আছে এয়া কালৰ জাল হয়। এবাৰ লোৱাৰ পিছত 4টামান ঠাইত বেমেজালিত পেলাব, এবাৰ লোৱাৰ পিছত আপুনি বহু ধৰণে বেমেজালিত পৰিব। এইবোৰ কথা মোৰ মনত লাগি গ'ল। মোৰ এনেকুৱা লাগিল যেন এই জ্ঞান বহুত বিশেষ। তাৰপিছত মোৰ আগ্ৰহ বাঢ়িল এই কথাবোৰত। মই কি কৰিলোঁ, লাহে লাহে সেই জ্ঞানবোৰ শুনিব আৰম্ভ কৰিলোঁ। তাৰপিছত এদিন এনেকুৱা লাগিল যে নাম দীক্ষা ল'ব লাগিব। মই আগতে এইবোৰ কথা মনা নাছিলোঁ। এনেকুৱা লাগিছিল যেন আমাক ঠগিবলৈ এনেকুৱা বহু গুৰু ওলায়, আমাক ভ্ৰমিত কৰিব পাৰে, আৰু ভ্ৰমিত হোৱাৰো ভয় আছিল। সেইবাবে মই নাম ল'ব পৰা নাছিলোঁ, কিন্তু জ্ঞান মই শুনি আছিলোঁ। বহু দিনলৈকে মই জ্ঞান শুনি, কাৰণ মই প্ৰমাণ দেখিছিলোঁ যে প্ৰতিখন শাস্ত্ৰৰ হিচাপতে জ্ঞান কোৱা হৈছে। 6খন শাস্ত্ৰ, 18 পুৰাণ,
সকলোতে প্ৰমাণ দেখুৱাই আছে যে পৰমেশ্বৰ এজনেই আৰু তেওঁৰে আমি পূজা কৰিব লাগে। আৰু মই শাস্ত্ৰবিৰুদ্ধ সাধনা কৰি আছিলোঁ, যাৰ পৰা একো লাভ পোৱা নাছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে দিয়া এই জ্ঞানৰ ফালে মই আকৰ্ষিত হ'লোঁ। মোৰ এনেকুৱা লাগিল যেন এই জ্ঞানেই মোক ৰক্ষা কৰিব পাৰে। আমাৰ প্ৰব্লেমবোৰে এনেকুৱা, মানে আমাৰ প্ৰব্লেমবোৰ ই ঠিক কৰিব পাৰিব। মোৰ এনেকুৱা লাগিল, নিজৰ অন্তৰাত্মাৰ পৰা এনেকুৱা ফিলিংছ আহিবলৈ ধৰিলে। তাৰপিছত মই এদিন জ্ঞান শুনি শুনি সিদ্ধান্ত ল'লোঁ, মানে 6-7 মাহ পিছত মোৰ এনেকুৱা লাগিল যে মই এতিয়া নাম ল'ব লাগে। কাৰণ মই পৰমেশ্বৰকতো চিনি পালোঁ, আৰু পৰমেশ্বৰক চিনি পোৱাৰ পিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গৈ নাম দীক্ষা ল'লোঁ। মুকুল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান পাইছোঁ যে ছাৰ, কথাটো এনেকুৱা যে লাভটো মই আপোনাৰ সন্মুখত গণনা কৰি ক'ব নোৱাৰিম। কিন্তু এটা দুটা এনেকুৱা লাভৰ কথা ক'ম যি মানে আধ্যাত্মিক ক্ষেত্ৰত ইয়াৰ বহুত বেছি প্ৰাধান্যতা আছে। ছাৰ, কথাটো এনেকুৱা যে পৰমাত্মাৰ শৰণত অহাৰ পিছত লাভৰ ক্ষেত্ৰত মোৰ যি 40-45 লাখ টকাৰ ধাৰ আছিলে, সেয়া ইমান বেছি আছিল যে মই মেণ্টেলি আনফিট হৈ গৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে এই ধাৰ মোৰ দ্বাৰা কেতিয়াও মৰা নহ'ব। আৰু মানে সমস্যাই চাৰিওফালৰ পৰা মানে মোক মেণ্টেলি ডিষ্টাৰ্ব কৰি দিছিলে। তাৰ বাবে মোৰ বডি ৱেইটো বাঢ়িব ধৰিছিলে, যাৰ বাবে মোৰ শাৰীৰিক সমস্যাও বাঢ়ি যাবলৈ ধৰিলে। এই শাৰীৰিক সমস্যাবোৰ মানসিক সমস্যাৰ পৰাই আৰম্ভ হয়, সেইবাবে মোৰ এনেকুৱা হৈছিলে। গতিকে সকলো সমস্যা একেলগে হৈ যোৱাৰ কাৰণে এনেকুৱা লাগিছিল যেন এয়া মই সমাধান কৰিব নোৱাৰিম। যি পৰমেশ্বৰক বিচাৰি আছিলোঁ, সেয়া পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজি পালোঁ যে এওঁৱেই সেইজন ভগৱান, যিয়ে সেই সকলোবোৰ দুখৰ নিবাৰণ কৰিব পাৰিব। আৰু 1-2 বছৰৰ ভিতৰত এই সকলোবোৰ বস্তু একলগ কৰি পৰমাত্মাই একেবাৰে এনেকুৱা কৰি দিলে যে গমেই নাপালোঁ যে কেতিয়াবা ধাৰো আছিলে, মানসিক সমস্যাও আছিল, লগতে যি শাৰীৰিক সমস্যা আছিল সেয়াও পৰমাত্মাই দূৰ কৰিলে। মোৰ শাৰীৰিক সমস্যা এইটো আছিল যে মোৰ যি ধাৰ আছিল বহুত বেছি, 40-45 লাখ টকাৰ, যাৰ কাৰণে মোৰ মানে এই যে আমাৰ ডাইজেষ্টিভ ছিষ্টেম থাকে, পাচনতন্ত্ৰ, সেয়া বেয়া হ'বলৈ ধৰিলে। ডক্তৰক দেখুৱাৰ পিছত ডক্তৰে ক'লে যে লিভাৰৰ সমস্যা আছে, SGPT বাঢ়ি গৈছে, বহুত বেছি হৈ গৈছিল। মোৰ পেটত এণ্টাৰষ্টাইনেল সমস্যা হৈছিলে, ট্ৰেকত সমস্যা আছিল, আৰু বহুতো শাৰীৰিক সমস্যা আছিল যিবোৰ সৰু সৰু ৰূপত আছিল। গতিকে সেয়াও পৰমাত্মাই বহুত সহজ উপায়েৰে, কাৰণ ভক্তি কৰাইছে পৰমেশ্বৰে, কাৰণ ভক্তিত ইমান শক্তি আছে, পৰমেশ্বৰে দিয়া বীজ মন্ত্ৰত যি ইমান শক্তি আছে, সেয়া গণি যোৱাৰ লগে লগে সমস্যাবোৰো দূৰ হৈ গৈ থাকে। সন্ত ৰামপালদেৱ মহাৰাজে যি এই জ্ঞান কয়, যি মন্ত্ৰ দীক্ষা দিয়ে, সেই মন্ত্ৰ দীক্ষাত ইমান শক্তি আছে। মুকুল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ যি 40-ৰ পৰা 45 লাখ টকালৈ ধাৰ আছিল, সেই ধাৰৰ পৰা আপুনি মুক্ত হ'ল আৰু বহুত লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত। গতিকে আজি যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে, তেওঁলোকো কিবা নহয় কিবা সমস্যাত আছে, কোনোবা ধাৰত আছে, কোনোবা বেমাৰত পৰি আছে, তেওঁলোকক কি ক'ব? কথাটো এনেকুৱা যে ছাৰ, এইবোৰ মেছেজটো মই দিব নোৱাৰিম। সেয়া পূৰ্ণ পৰমাত্মা পৃথিৱীলৈ আহিছে, মেছেজ তেওঁৱে দিব পাৰিব। যিহেতু আমাক নিমিত্ত মাত্ৰহে বনাইছে, তেওঁৰ মেছেজহে আমি আগলৈ আগবঢ়াব পাৰিম। এয়া পৰমেশ্বৰৰ বিধান যে যিয়ে পৰমেশ্বৰৰ শৰণলৈ আহিব তেওঁৰ বিপদ আঁতৰ হ'ব, মানে সমস্যা যিবোৰ আছে সেয়া দূৰ হ'ব। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সকলো ভক্তই আহি নিজৰ দুখ নিবাৰণৰ হেতু শাৰীৰিক, মানসিক বা আৰ্থিকেই হওক, পৰমেশ্বৰৰ শৰণলৈ অহাৰ পিছতে সকলো দুখ নিবাৰণ হয়। মই আপোনালোকক উদাহৰণস্বৰূপে কৈছিলোঁৱেই, মোৰ নিজৰেই যি ইমান ডাঙৰ সমস্যা আছিল, সেয়া ছৰ্ট আউট কৰি দিলে, মানসিক, শাৰীৰিক, আৰ্থিক। ঠিক তেনেদৰে যিসকল ভগত পৰমাত্মাৰ শৰণলৈ আহিব, সেইসকলক তেওঁলোকৰো সমস্যা পৰমাত্মাই দূৰ কৰিব। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ ইয়াত পৃথিৱীলৈ আহিছে, সকলো ঠিক কৰি দিব তেওঁ। মুকুল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? এনেকুৱা যে ছাৰ, নাম দীক্ষা ল'বলৈ সৎসংগ চলি থকা সময়ত তাত হালধীয়া শাৰী এটা আহি থাকে, তাত টেলিফোন নম্বৰ দিয়া থাকে, 2-3টামান টেলিফোন নম্বৰ, তাত ফোন কৰি আপুনি খবৰ কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব।
এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। দ্বিতীয়তে জাগু দাস আৰু তৃতীয়তে সুৰত গোপাল হ'ব লাগে আৰু চতুৰ্থতে মূল নিৰঞ্জন বাণী আৰু পঞ্চম তাক্সাৰ পন্থ, তাৰপিছত জীৱা পন্থ, তাৰপিছত সতনামী পন্থ, সকলো তাৰে ৰাম কবিৰ পন্থ, এই সকলো পৰম ধামৰ বাণীৰ পন্থ। এতিয়া ইয়াৰ পৰা আৰম্ভ হৈছে 12 নম্বৰ। কোৱা হয় বিক্ৰমাব্দ 1774 ফুলতে 75 বুলি প্ৰিণ্ট কৰিলে। চৈ তাদিন প্ৰেম প্ৰগটে জগ চৈ, এয়া 75 নহয় 74। 12 নম্বৰ পন্থ গৰীব দাস দেৱৰ। গদ্যভাগত আপোনালোকে গমেই পাইছে যে গৰীব দাস পন্থ হয়। গতিকে গৰীব দাস দেৱৰ জন্ম গাঁও চুৰাণী, জিলা জাজ্জাৰ, হাৰিয়ানাৰ ভিতৰত। তেওঁৰ জন্ম বিক্ৰমাব্দ 1774 হৈছিল। ফুলতে 75 লিখিছে। গতিকে ইয়াত কৈছে বিক্ৰমাব্দ 1475 যেতিয়া আহিব, জগতত প্ৰেমৰ প্ৰকট হ'ব, মানে সেই মোৰ মহিমাৰ কিছু বাণীয়ে মোৰ জ্ঞান পুনৰ ক'ব। পৰমাত্মাই জানিছিল যেতিয়া কালৰ দূত কবিৰ পন্থত সোমালে মোৰ বাণীটো খেলি মেলি কৰিব। কবিৰ পন্থত, কবিৰ সাক্ষীত বহুত খেলি মেলি কৰি থৈছে ইহঁতে। গতিকে তাৰ পুনৰাবৃত্তিৰ বাবে, তাৰ পূৰ্তিৰ বাবে নিজৰ মৰমীয়াল আত্মা গৰীব দাস দেৱৰ যি 12 নম্বৰ পন্থৰ আছিল, তেওঁৰ মাধ্যমেৰে যথাৰ্থ জ্ঞান কোৱাইছে সম্পূৰ্ণ ডিটেইলৰ সৈতে। কিমান ডাঙৰ গ্ৰন্থ যাৰ পাঠ কৰোঁ আমি। এতিয়া চাব, এতিয়া পৰমাত্মাই কৈ আছে সম্মত 1775 হৈ 74 হ'ব লাগে। অৰ্থাৎ দিন প্ৰেম প্ৰগটে জগ চৈ। এতিয়া কি কৈছে, আজ্ঞা ৰেহে প্ৰেম বোধ লাৱে কলি তোমাৰ চবকে গৰখা, মানে তেওঁ ভেদভাৱ কম কৰিব। গতিকে গৰীব দাস দেৱৰ শিষ্য সকলো জাতিৰ লোক বাঢ়িব ধৰিলে। চাব তাৰপিছত কি কৈছে, पर मैं पंथ वाले साथ हमारी ले जीव समझावे, असंग जन्म वो छोड़ नहीं पावे। তাৰপিছত কৈছে कि बर में पंथ प्रगट हुआ बानी और शब्द हमारे की निर्णय ठानी। যে 12 নম্বৰ পন্থ গৰীব দাস দেৱৰ, গৰীব দাসৰ পন্থ মানে গৰীব দাস দেৱৰ দ্বাৰা মোৰ মহিমাৰ বাণী আকৌ প্ৰকট হ'ব, সম্পূৰ্ণ ডিটেইলৰ সৈতে কোৱা হ'ব। আৰু সেই 12 নম্বৰ পন্থৰ সকলো থাকিব গৰীব দাস দেৱৰ পন্থৰ, ইনক্লুডিং গৰীব দাস দেৱৰ পন্থ, ইনক্লুডিং এই 12 আৰু 11টা কবিৰ দেৱৰ পন্থ। এই সকলোৱে কয় শব্দ হামাৰে কন্যৰণে ঠানি, মোৰ বাণীৰ অৰ্থ উলিয়াব বিচাৰিব কিন্তু অনৰ্থ কৰিব। আৰু কৈছে अस्थिर গৰকামৰম নিপাও ইবাৰা পন্থ আমি কো ধাৱে। এই সম্পূৰ্ণ 12টা পন্থ সকলোৱে কয় আমাৰ মূল কবিৰ চাহেব, কিন্তু সকলোৱে কালৰ নাম জপ কৰে। গতিকে চাব, बर में पंथ प्रगट हो बानी और शब्द हमारे की निर्णय ठानी, মোৰ বাণীৰ নিৰ্ণয় কৰিব কিন্তু কৰিব নোৱাৰিব শুদ্ধকৈ। अस्थिर গৰকামৰম নাপাৱে, মানে এই 12টা পন্থ সত্যৰ কলে যাব নোৱাৰিব, আমি কো ধাৱে। बर में पंथ फिर हम ही चल आवे। হয় কবিৰ চাহেবে কৈছে যে গৰীব দাস দেৱৰ পন্থলৈ ময়েই আহিম, সকলো পন্থ শেষ কৰি এটা পন্থ কৰিম। বলো সতগুৰুদেৱ। এতিয়া পুণ্যাত্মাসকল পৰমাত্মা নাহি দাসক পঠিয়ালে নিজৰ সকলো একেই ধৰণৰ পাৱাৰ দি। এতিয়া চাব, দেখিয়ে আছে কেনেকৈ পোহৰ জিলিকিছে সঁচা জ্ঞানৰ, সমগ্ৰ বিশ্বত বিয়পিছে ইণ্টাৰনেটৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে, ভকতৰ মাধ্যমেৰে আৰু কিতাপৰ মাধ্যমেৰে, CD DVDৰ মাধ্যমেৰে। আচৰিত কৰি দিছে দাতাই নিজৰ সন্তানৰ বাবে, যাতে সোনকালে তেওঁক সকলোৱে চিনক আৰু নিজৰ মূল কাম কৰক যি পাহৰিছে। এতিয়া চাব কি কৈছে, साथ हमारे लिए जीव समझावे, असंग जन्म ये छोड़ नहीं पावे, बर में पंथ प्रगट हो बाणी
शब्द हमारे की निर्णय ठानी अस्थिर गर का मर्म नहीं पावे 12 पंथ हम ही को था 12वें पंथ हम ही चलकर आवे कबीर साहब को से निजे आहिम और सब पंथ मिटा के एक पंथ चलावे अको कोई से प्रथम चरण कलयुग निरियाना तब म घरमांडो में दाना ইয়াত পৰমাত্মাই আচৰিত কৰি দিছে যে কলিযুগৰ প্ৰথম স্তৰ সেইটো হ'ব মই যেতিয়া মঘৰত লীলা কৰিম আৰু তাৰ পৰা সশৰীৰ যাম গতিকে মালিকে সেই লীলা প্ৰথম চৰণত কৰিলে মধ্য প্ৰজন্ম এতিয়া চলিছে যেতিয়া কলিযুগৰ 5500 বছৰ পাৰ হ'ল 1997 5505 বছৰ কলিযুগৰ শেষ হয় আপোনালোকক বহুবাৰ কলো কেলকুলেট কৰি এতিয়া আগলৈ কি কৈছে 5550 तब ये वचन मेरा होगा सच्चा आको कोई से जे धर्मदास मरी लाख दुहाई ये मूल शब्द बाहर ना जाए ये बाहर न जाई मूल ज्ञान या पवित्र ज्ञान तुम जग में भाखो कोबा लेकिन मूल ज्ञान तुम गुप्त ही रखो गोई माने गुप्त मूल ज्ञान जो बाहर पढ़ी बिचली पीढ़ी वंश हंस लेते रही 33 अरब ज्ञान हम बाखा और मूल ज्ञान हमने गुप्त ही रखा मूल ज्ञान तुम तब लग छुपाई जब लग 12 पंथ मिट जाई এই পন্থবোৰ শেষ হৈ যাব পুণ্যাত্মাসকল সঁচা বুলি মানৱ এতিয়া আৰু এটা ৰহস্য দেখুৱা আপোনালোকক কবিৰ বাণী চলি আছে ইয়াৰে 134 নম্বৰ পৃষ্ঠালৈ আহিলো 134 আৰু 36 পঢ়িলো ইয়াত লিখিছে 13টা পন্থ ভেৰাইটি লিখিছে 13টা পন্থৰ এয়া 13 পৰমাত্মাৰ অংশ বংশ এনেতো সকলো পৰমাত্মাৰে বংশ লাগিলে কালৰ জালত কালৰ বন্ধনতে থাকক যি 12টা আহিছে সেয়া ভগৱানৰে সন্তান এতিয়া কি কৈছে চাব যে ইয়াত प्रथम वंश उत्तम या सुरामुनि दूसरा ये जागबुदुगु है ये तीसरा अहंकारी प्रचंड चौथा वंश बेर है पांचवा वंश निंद्रा छठा वंश उदास सातवां वंश ज्ञान चुतरा ये সকলো হতনামী তকসাৰী বংশ और 8वें द्वादश पंथ विरोध 9वां वंश पंथ पूजा 10वां वंश प्रकाश 11वां वंश प्रगट पसारा और 12वें वंश प्रगट हो जियार 12 নম্বৰ গৰীব দাসদেৱৰ এতিয়া পৰমাত্মাই কি ক'লে 12 নম্বৰ যি বংশ আহিব গৰীব দাসদেৱৰ তেওঁৰ দ্বাৰা মোৰ বাণী মোৰ মহিমা অলপ অলপ উজলিব ক্লিয়াৰ নহয় তাৰ পৰা এতিয়া চাব 12वें वंश प्रगट हो उजियारा और 13वां वंश এই দাস আপোনালোকৰ সন্মুখত বহি আছে মেটা সকল अंधियारा ओय होय 13वें वंश मिटे सकल अंधियारा और एकता एती दगा काल की समाई फिर भी तत्व बिंदु की टेक रह जाई তথাপিও কৈছে ইমান কালে ইমান ঠগিব তথাপিও মোৰ তত্ত্ব জ্ঞানৰ অস্তিত্ব থাকিব সি শেষ কৰিব নোৱাৰিব পুণ্যাত্মাসকল আপোনালোকৰ মুখামুখি হ'ল পৰমাত্মাই কৈছে যেতিয়া কলিযুগৰ 5505 বছৰ অতিক্ৰম হ'ব তেতিয়া মই আহিম আৰু এটা পন্থ চলাম আৰু সমগ্ৰ বিশ্ব এটা হৈ যাব আৰু মোৰে গুণগান কৰিব সকলোৰে মুক্তি হ'ব পৰমাত্মাই এয়া নিৰ্ধাৰিত কৰিছিল 600 বছৰ আগতে এতিয়া তাৰ সহযোগী অন্য বহুত মহাপুৰুষে ইয়াৰ সমৰ্থন কৰিছে পৰমাত্মাৰ পৰা প্ৰাপ্ত সৰু সুৰা দিব্য দৃষ্টিলৈ এতিয়া যেনেকৈ প্ৰথমতে দেখুৱাও জয় গুৰুদেৱ পন্থৰ এজন মহাপুৰুষ আছিল তুলসী দাসদেৱ মথুৰাত যি এটা বেলেগ পন্থ বনাইছে নামহে সলাইছে ক্ৰিয়া সকলো একেই যি ৰাধা স্বামী আগ্ৰাৰ সকলৰ 5টা নাম কাণ বন্ধ কৰি জিতি কৰা কিন্তু তেওঁ পুণ্যাত্মা আছিল পৰমাত্মাৰ মৰমীয়াল সন্তান কোনো জনমত ভাল ভক্তি কৰিছিল তেওঁৰ পুণ্য কৰ্মৰ বাবে বেটৰী চাৰ্জ হৈ আছিল তেওঁ 1971ত এটা ভৱিষ্যতবাণী কৰিছিল যে এজন মহাপুৰুষ যিয়ে সমগ্ৰ বিশ্বক সঁচা জ্ঞান দিব সমগ্ৰ সংসাৰে তেওঁৰ আদৰ কৰক তেওঁ প্ৰকট হৈছেই এতিয়া তেওঁৰ শব্দতে শুনাম ভাল লাগিব চাব এয়া জয় গুৰুদেৱৰ অমৰ বাণী জয় গুৰুদেৱৰ অমৰ বাণী ভাগ 2 এয়া ক'ৰ পৰা ছপা হৈছে এয়া চাব
এয়া হ'ল তুলসীদাসদেৱ এতিয়া গুচি গ'ল, তেওঁ যলৈ যাবলগীয়া আছিল। জয় গুৰুদেৱৰ অমৰ বাণী শাকাহাৰী সদাচাৰী বাল সংঘ সে সংকলিত, প্ৰকাশক দিব্যা শৰ্মা, 88 সাকেত কলনী, মথুৰা, উত্তৰ প্ৰদেশ। আৰু মূল্য ইমান। মুদ্ৰক আৰ্জেণ্ট প্ৰিণ্টাৰ্ছ, পুৰণা বাছ ষ্টেণ্ড, মথুৰা, উত্তৰ প্ৰদেশ। এওঁ সেই মহাপুৰুষ। এতিয়া তেওঁৰ শিষ্যই কি কয়? বিশ্বই শান্তি এতিয়া এওঁৰ পৰাই পাব। যেতিয়ালৈকে তেওঁ ইয়াত আছিল, নাশ হৈ আছিল বিশ্বৰ, শান্তি নামৰ বস্তু নাছিল। এতিয়া আপোনালোকক দেখুৱাওঁ 59 পৃষ্ঠাত। এয়া 59 নম্বৰ পৃষ্ঠা, 59। আৰু এয়া 28 আগষ্ট 1971 শাকাহাৰী পত্ৰিকাত ছপা হৈছিল। তেওঁ এই বাণী কৈছিলে, কি কৈছিলে? যে মহাপুৰুষৰ জন্ম ভাৰতবৰ্ষৰ এখন সৰু গাঁৱত হৈছে। সেই মহাপুৰুষৰ জন্ম সৰু গাঁও এখনত ইতিমধ্যে হৈছেই। আৰু সেই ব্যক্তি মানৱ ইতিহাসত আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি হ'ব। তেওঁ জনতাৰ পৰা ইমান বেছি সমৰ্থন পাব, যি আজিলৈকে কোনেও পোৱা নাই। সেই মহাপুৰুষে নতুনকৈ বিধানবোৰ বনাব আৰু সেয়া বিশ্বৰ সকলো দেশতে পালন কৰা হ'ব। তেওঁৰ এখন পতাকা থাকিব, তেওঁৰ এটা ভাষা থাকিব। 28 আগষ্ট 1971 এই তুলসীদাস জয়গুৰুদেৱৰ এই প্ৰৱৰ্তকে ভৱিষ্যবাণীটো আগলৈ কৰে, কিন্তু তেওঁক কৈ দিলে যে ইয়াত ভৱিষ্যতবাণীও আছে, কেনেকুৱা হ'ব। আৰু যথাৰ্থ বৰ্তমানৰ বাণী ক'লে যে তেওঁৰ জন্ম হৈ গ'ল 1971, 28 আগষ্টত। তাৰপিছত মানুহে সুধিলে, ভগৱান এইটোতো কওক, তেওঁ ক'ত আছে? যিহেতু ইমানখিনি জানে, ক'ত আছে কৈ দিয়ক। কোন হয়, কোনখন গাঁৱত আছে, কোনখন সৰু গাঁৱত আছে, যাতে আমি বিচাৰিব পাৰোঁ। তাৰপিছত তেওঁ কি ক'লে? এওঁ 8 আগষ্ট 1971 আকৌ ক'লে, ইংগিত দিলে, চাব 50 নম্বৰ, ইয়াৰে 50 নম্বৰ পৃষ্ঠাত। এইখনেই সেই কিতাপ জয় গুৰুদেৱৰ অমৰ বাণী ভাগ 2, ইয়াৰ 50 নম্বৰ পৃষ্ঠাত 7 ছেপ্টেম্বৰ 1971 এওঁ ভৱিষ্যতবাণী কৰিলে যে সেই অৱতাৰে যি 28 আগষ্টত তেওঁ কৈছিলে 1971, সেই অৱতাৰ যাৰ বাবে সকলোৱে বাট চাই আছে, 20 বছৰীয়া হৈ গৈছে। পুণ্যাত্মাসকল, এই দাসৰ জন্ম 8 ছেপ্টেম্বৰ 1991 হৈছিল আৰু এই দাস 7 ছেপ্টেম্বৰ 1971 সম্পূৰ্ণ 20 বছৰীয়া হৈছিল। এয়া চাব, সেই অৱতাৰ যাৰ বাবে মানুহে ৰৈ আছে, তেওঁ 20 বছৰীয়া হৈছে। যদি তেওঁৰ ঠিকনা কৈ দিওঁ, তেতিয়া মানুহ পিছত পৰি যাব। বৰ্তমান ওপৰৰ পৰা সেই আদেশ অহা নাই। মই সময়ৰ অপেক্ষা কৰি আছো আৰু সকলো মহাত্মাই সময়লৈ বাট চাই আছে। সময় আহিলে সকলোৱে সকলো কথা গম পাব। এয়া 7 ছেপ্টেম্বৰ 1971 ভৱিষ্যতবাণী কৰিছিল এই দাসে। 2012 এটা মিডিয়াত তেওঁৰো প্ৰবচন লৈছিলে আৰু মোৰো লৈছিলে। দাসে এই বাণী পঢ়ি এটা সৎসংগ কৰিছিল। যদি এই তুলসীদাসদেৱৰ আজি বেটাৰী চাৰ্জ হৈ আছে, তেওঁৰ বেটাৰী 1971 চাৰ্জ হৈ আছিলে। তেওঁ দিব্য দৃষ্টিয়ে কাম কৰি আছিল। তেওঁৰ বহুত পুণ্য আছিল। তেওঁ নিজৰ নাশ কৰিলে ভুল সাধনা কৰি। যেনেকৈ ইনভাৰ্টাৰৰ বেটাৰীত আগতে সংগ্ৰহ কৰি থৈ দিয়া এনাৰ্জি যেতিয়ালৈ চলিব তেতিয়া চলি থাকিব, চাৰ্জত লগোৱা নাথাকিলেও চলিব। কিন্তু এদিন একেবাৰে শেষ হ'ব যদি চাৰ্জাৰ আকৌ লগোৱা নহয়, মানে সৎ সাধনা নকৰিলে। এই মহাপুৰুষৰো একেই দশা হ'ল। তেওঁ পুণ্যাত্মা আছিল। 1971 তেওঁৰ দিব্য দৃষ্টিয়ে কাম কৰিছিল। তেওঁ কৈ দিছিলে যে সেই মহাপুৰুষ তেওঁৰ জন্ম হৈ গৈছে আৰু 7 ছেপ্টেম্বৰ 1971 তেওঁৰ 20 বছৰ হ'ব। কিন্তু দাসে কৈছে যে যদি আজি এওঁৰ দিব্য দৃষ্টিয়ে কাম কৰি আছে, তেন্তে তুলসীদাসদেৱে নিজৰ শিষ্যক কৈ দিয়ক যে যাৰ বিষয়ে তেওঁ 1971 ভৱিষ্যতবাণী কৰিছিলে, তেওঁ বৰবালালৈ আহিছে, তালৈ যোৱা। কিন্তু তেওঁ এনেকুৱা নকৰিলে। কিন্তু
সেয়া নকৰি বিৰোধিতাহে কৰিলে অনুগামীসকলে। গতিকে পৰমাত্মাই তেওঁক সেইবাবেই জীৱিত ৰাখিছিল। 108 বছৰীয়া হৈছিল যে যদি তেওঁ নিজৰ মূৰৰ ভাৰ আঁতৰাওক আৰু মোৰ কাম কমি যাওক, ভগৱানে ভাবিছিল। কিন্তু সেই প্ৰাণীৰ মনত অহংকাৰ আহিছিল। লাখ কোটি শিষ্য হ'ল, কি কৰিব তেওঁ? সেইবোৰ কলৈ যাব? তেওঁ নাজানো কোনটো জুনি ভোগ কৰি আছে। গতিকে দাসে কৈছিল, যদি এওঁৰ মনত আজি দিব্যদৃষ্টি আছে যদি কৈ দিয়ক, নহলে এওঁ ফিউজ হৈছে। যেতিয়া তেওঁ নকলে, 6 মাহৰ ভিতৰতে তেওঁৰ মৃত্যু হ'ল, গুচি গ'ল। আৰু এজন নাষ্ট্ৰিয়াডামছ নামৰ মহাপুৰুষ হ'ল। তেওঁ কমপ্লিট দাসৰ ওপৰত আপোনালোকে সেয়া পঢ়িছেও চাগে। জ্ঞান গংগাটো সেয়া আপোনালোকৰ বাবে ভকতে বনাই পঠিয়াইছে। আপোনালোকে পঢ়িছে চাগে, নাই যদি পঢ়িব। তেওঁ টু দি পইণ্ট কৈছে সকলোবোৰ। আৰু আজি কালি এজন ভগতে কোনোবা পত্ৰিকাত ছপা কোনো এজন ভৱিষ্যত বক্তা তেওঁ ভনী তেওঁৰ এটা বাণী ইয়াত দি গৈছে। কাৰণ আজিকালিতো আমাৰ ভগত পাৰ্ষদ হৈছে, বিদ্বান হৈছে, তৎক্ষণাতে গম পায় যে এই বাণী কাৰ বাবে কোৱা হৈছে। তেওঁ ইয়াতেই দি গ'ল। সেয়া কালি চালো মই, আৰু আজি আপোনালোকক মুখামুখি কৰাম, য'ত আচৰিত কৰি থৈছে। এয়াই সেই পত্ৰিকা যি দাসে আপোনালোকক দেখুৱাই আছে। কেৱল 2টা পৃষ্ঠা দি গৈছে কোনোবা ভগতে, ইয়াৰে কোনোবা ভগতক। ইয়াত পত্ৰিকাখনৰ নাম নাই, কিন্তু ইয়াত যি বাণী লিখা আছে সেয়া আচৰিত। চাব, যথাৰ্থ। ইয়াৰ পিছত ভগতসকলে ইউটিউবতো বিচাৰিলে ঠিক একেধৰণেই পালে। চাব, এতিয়া আপোনালোকক পঢ়ি শুনাম। এজন ফ্লৰেন্স নামৰ ভৱিষ্যত বক্তা আছে আমেৰিকাত, আৰু তেওঁ এই দাসৰ বিষয়ে, এজন মহাপুৰুষৰ বিষয়ে, ইয়াক কোৱাৰ প্ৰয়োজনো নাই, বাৰ বাৰ কবলৈও ভাল নালাগে, নিজেই গম পাব। সকলো লক্ষণ আপোনালোকৰ মুখামুখি কৰোৱা হ'ব। তেওঁ কৈছে যে বিশ্বত, এয়া চাব, বিশ্ব প্ৰসিদ্ধ ফ্লৰেন্সে ভৱিষ্যতবাণী কৰিছে যে তৃতীয় বিশ্বযুদ্ধ নহ'ব। সেয়া ভাৰতৰ প্ৰয়াসৰ বাবে তল পৰিব। এজন দিব্য মহাপুৰুষৰ বিচাৰধাৰাৰ বাবে ভাৰতত এজন আধ্যাত্মিক লোক সত্তালৈ আহিব। সেই মহাপুৰুষৰ অনুগামী তেওঁৰ এই নতুন বিচাৰধাৰাক বিশ্বত বিয়পাব। ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ লোক সেই বিচাৰধাৰাৰ পৰা প্ৰভাৱিত হ'ব। ভৱিষ্যত বক্তা ফ্লৰেন্সৰ মহত্বপূৰ্ণ বাণী। এতিয়া এয়া হ'ব, সেয়া সম্পূৰ্ণ চাব। এয়াই হ'ল সেই ভনী, যাৰ এয়া ফটো, চিত্ৰ বনোৱা হৈছে পত্ৰিকাত। সেই ভনীজনী থিয় হৈ আছে ফ্লস্পৰৰ দৰে। এওঁ সম্পূৰ্ণকৈ চাব পাৰে। এতিয়া ইয়াৰ আগলৈ পঢ়িম, বহুত ভাল লাগিব। ইয়াৰ ফটোষ্টেট কৰি থৈছো। ইয়াত চিন দিয়া হৈছে, কিছুমান আখৰ অস্পষ্ট, কিন্তু ভালকৈ পঢ়িব পৰা যাব। ইয়াৰ বেছি নপঢ়ি কামৰখিনি পঢ়িম। সেয়া মই 53 পঢ়িছিলো। এয়া 53 নম্বৰ পৃষ্ঠা, ইয়াত পঢ়িছিলো। এয়া 53 নম্বৰ পৃষ্ঠা, ইয়াত দেখিছিলো 53 নম্বৰ পৃষ্ঠাত। এতিয়া আমি ইয়াত পঢ়িম 54 নম্বৰ পৃষ্ঠাত। এয়া 54 নম্বৰ পৃষ্ঠা। এতিয়া চাব ইয়াত কি লিখা আছে। প্ৰথমতে তেওঁ ক'লে যে এই প্ৰকাৰে বহুত ভৱিষ্যতবাণী এওঁৰ ইৰাকৰ ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে আমেৰিকাৰ লগত যুদ্ধ কৰিলে এই প্ৰকাৰৰ বহুত বিপদ আহিছিল, নোহোৱা হ'ল। ফ্লৰেন্সৰ ইমানখিনি ভৱিষ্যতবাণী সত্য বুলি প্ৰমাণিত হৈছে যে তেওঁৰ কোনো ভৱিষ্যতবাণীত সন্দেহ কৰিব নোৱাৰে। বৈজ্ঞানিকসকলো তেওঁৰ ভৱিষ্যতবাণী সত্য প্ৰমাণিত হোৱাৰ বাবে আচৰিত হৈছে। ফ্লৰেন্সে নিজৰ ভৱিষ্যতবাণীত বহুবাৰ ভাৰতৰ উল্লেখ কৰিছে। দ্য ফল অফ চেনচেচনেল কালচাৰ নামৰ নিজৰ কিতাপত তেওঁ লিখিছে, চন 2000 আহোঁতে প্ৰাকৃতিক ভাৰসাম্য ভয়ানকভাৱে বেয়া হ'ব। মানে মানুহৰ মাজত দুৰাচাৰ, ঘোষ, বেইমানীয়ে চাৰিওফালে স্থান ল'ব। বেয়া হ'ব। মানুহৰ মাজত খঙৰ প্ৰবল প্ৰভাৱ পৰিব। ভাৱনা প্ৰবল হ'ব। দুৰাচাৰ শীৰ্ষত থাকিব।
পশ্চিমীয়া দেশবোৰত বাস কৰা বিলাসিতাপূৰ্ণ জীৱন জীয়াই থকা লোকৰ মাজত নিৰাশা, অস্থিৰতা আৰু অশান্তি হ'ব। অতৃপ্ত অভিলাষাই আৰু জোৰ পাব, যাৰ বাবে তেওঁলোকৰ মাজত অশান্তি হ'ব। চাৰিওফালে হিংসাত্মক পৰিস্থিতিৰ পৰিৱেশ হ'ব। দুখীয়া সম্পন্ন ব্যক্তিৰ সম্পত্তি কাঢ়ি নিব, এনেকুৱা পৰিৱেশ হ'ব আৰু চাৰিওফালে হাহাকাৰ লাগিব। এতিয়া চাব, এতিয়া এই ভৱিষ্যত বক্তাগৰাকীয়ে কৈ আছে যে যদি সেই সন্তান আহিল হয়, এনেকুৱা দশা ভাৰতৰো হ'ল হয়, মানুহে ইজনে আনজনক ক্ষতি কৰিব ধৰিলে হয়। এতিয়া তৎক্ষণাৎ কি ক'লে, সেই সন্তৰ বিচাৰধাৰাৰ দ্বাৰা সেই ঘাতক পৰিস্থিতি তল পৰিব। চাব, এনেকুৱা হাহাকাৰ লাগিব। কিন্তু ভাৰতৰ পৰা উঠি অহা এটা নতুন বিচাৰধাৰাই ভাৰতৰ পৰা ওলাই অহা নতুন বিচাৰধাৰাই এই ঘাতক পৰিৱেশ সমাপ্ত কৰি দিব। সেই বিচাৰধাৰাই বৈজ্ঞানিক দৃষ্টিৰে লোকৰ মাজত সামঞ্জস্য আৰু নিজৰ মাজত ভাতৃত্ববোধৰ মহত্ব বুজাব। তেওঁ এইটোও বুজাব যে ধৰ্ম আৰু বিজ্ঞানৰ মাজত পাৰ্থক্য নাই। আধ্যাত্মিকতাৰ উচ্চতা আৰু ভৌতিকতাৰ ফোঁপোলা স্বৰূপ সকলোৰে সন্মুখলৈ আনিব। এতিয়া পুণ্যাত্মাসকল, এয়াতো এই ভৱিষ্যত বক্তাসকলৰ ইমানখিনি কাম বুজি লওক। যেনে পৰমাত্মাই বিধান বনালে, পৃথিৱী আৰু সূৰ্য বনালে, সকলো নক্ষত্ৰ বনালে, আৰু সকলো নিৰ্ধাৰিত যে এইটো সময়ত 6:20 সূৰ্য উদয় হ'ব। এতিয়া যদি কোনো ভূগোলৰ জ্ঞাতাই এইটো কৈ দিয়ে যে অমুক তাৰিখে 6:20 সূৰ্য উদয় হ'ব, তেওঁ নকলেও সেইটো সময়তে হ'লহেঁতেন, কাৰণ পৰমাত্মাই সেই নিৰ্ধাৰিত ছিষ্টেম বনাই থৈছে। যদি নকলেও হয়, তথাপিও পৰমাত্মাই আগতেই কৈ থৈছে, সঠিক নিৰ্ধাৰিত দিন ধৰি থৈছে। এয়াতো হ'বলগীয়া আছিলেই, যিহেতু কৈছে আপোনালোকৰ বাবে আৰু বেছি গল্ডেন চান্স। পুণ্যাত্মাসকলে পলম কৰিব নালাগে। মহাপুৰুষসকলে কি মিছা কৈ আছে? পৰমাত্মাই কৈছে, সকলো সন্তই কৈছে, আৰু এতিয়া ভৱিষ্যত বক্তাসকলে কৈ আছে, যাৰ এই দেশৰ সৈতেও সম্পৰ্ক নাই। কিন্তু তথাপিও নুবুজিলে একেবাৰে বালক আপোনালোক, বুদ্ধিহীন। চাব, এতিয়া দাসে আপোনালোকক বহুবাৰ বুজাইছে। প্ৰত্যেক প্ৰবচনত পৰমাত্মাই যে আগতে কৈছিলে, আজি দাসে কৈ আছে। আৰু এতিয়াও মোৰ বেছিভাগ যিমানবোৰ প্ৰবচন এইটো আধাৰতে হয় যে আপোনালোকে কি কৰি আছে। ইয়াত আপোনালোকে 100 কোটিৰ মালিক হ'ল, 1000 কোটিৰ মালিক হ'ল, সকলোকে লুটি, কিন্তু সকলো এৰি গ'ল। সৰ্ব সোনে কি লংকা থি ৰাৱণ শেৰ ধীৰম, এক পলক মে ৰাজ বিৰাজি জম কে পৰে ধীৰ। চক্ৰৱৰ্তী ৰজা আছিল, সমগ্ৰ পৃথিৱীত শাসন কৰিছিল, এতিয়া নিগনি হৈ গাত এটাত থাকে। এয়া কি? कहते राम रटत निर्धन भला, टूटी घर की छाल, वसुंधर बैल किस काम के, जा भक्ति नहीं भगवान। গতিকে ইয়াত এইটো ক'ব বিচাৰিছে এই মাতৃভনীয়ে যে সেই সন্তৰ বিচাৰধাৰাৰ পৰা আধ্যাত্মিকতাৰ উচ্চতা আৰু এই ভৌতিকতাৰ যে মিছা, সেয়া উজাগৰ হ'ব। এয়া হৈয়ে আছে এতিয়া, আৰু সকলোৰে আত্মাই মানি আছে এই কথা। সঁচাকৈ এনেকুৱা। চাব, ইয়াত কৈছে যে আধ্যাত্মিকতাৰ উচ্চতা আৰু ভৌতিকতাৰ ফোঁপোলা স্বৰূপ সকলোৰে সন্মুখলৈ আনিব। মধ্যবৰ্গই সেই বিচাৰধাৰাৰ পৰা বহুত প্ৰভাৱিত হ'ব। আপোনালোক ইয়ালৈ যিমান আহিছে, সকলো মিডিয়াম বৰ্গৰ সন্তান, আৰু চাওক কেনেকৈ সকলোৱে উঠাটো খাই আহি আছে, কেনেকৈ মানিছে যে দাসে যি কৈছে সেয়াই ফাইনেল। না কাৰোবাৰ পৰা ল'বলগীয়া আছে, না দিবলগীয়া। সকলো চিম্পল ৱেইট কৰিব লাগিব। আমি বিয়াৰ নামত ইমান খৰচ কৰি দিওঁ, আৰু ইয়াৰ বাবে আমি নাজানো কিমান পাপ একত্ৰিত কৰি লওঁ। যেতিয়া দুৰ্গাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিয়া পাতিছিল, তেতিয়া না দৰা ঘৰীয়া না কইনা ঘৰীয়া আছিল, না জিলাপি আছিল, না কোনোবাই ডিজে বজাইছিল। এবাৰ কৈ দিছিলে, লোৱা ভাই ব্ৰহ্মা, এয়া তোমাৰ পত্নী সাবিত্ৰী, নিজৰ সংসাৰ কৰা। লক্ষ্মীক দিলে বিষ্ণুক যে লোৱা তোমাৰ পত্নী, যোৱা নিজৰ সংসাৰ কৰা। আৰু শংকৰক দিলে পাৰ্বতীক যে কৰা সংসাৰ। বাকী সকলো অৰ্থহীন যিবোৰ আমি কৰি আছো, গোটেই জীৱন নিজৰ মূৰত বোজা কঢ়িয়াও, ঠগি আনো, লুটপাত কৰো, ইয়াতেই থৈ যাওঁ।
এতিয়া চাব, মিছা কথাবোৰ বাহিৰ কৰিব। মধ্যবৰ্গৰ লোক সেই বিচাৰধাৰাৰ পৰা বহুত প্ৰভাৱিত হ'ব। এই বৰ্গই সমাজৰ সকলো বৰ্গক ভাল সমাজৰ নিৰ্মাণৰ বাবে প্ৰেৰিত কৰিব। এই বিচাৰধাৰাই সমগ্ৰ বিশ্বত আচৰিত পৰিৱৰ্তন আনিব। মিছলীয়া মই নিজৰ ষষ্ঠ অতীন্দ্ৰিয় শক্তিৰে অনুভৱ কৰিব পাৰিছো যে এই চিন্তাধাৰাৰ জন্ম দিয়া এজন মহান সন্তই ভাৰতবৰ্ষত জন্ম লৈছে। এয়া চাব, ইয়াত লিখিছে যে এজন সংবাদদাতাই 1964 ফ্লৰেন্সক সুধিছিলে আৰু 1980 আৰম্ভণিতে ব্যাপক খেলিমেলি 79-80 এনেকুৱা ভূমিকম্প আহিব যিয়ে নিউ জাৰ্চিৰ কিছু অংশ ইউৰোপ তথা এছিয়াৰ বহুত দেশৰ স্থানৰ ভূমিকম্পৰ পৰা বিদীৰ্ণ হ'ব, জলমগ্ন হ'ব। তৃতীয় বিশ্বযুদ্ধৰ আতংক সকলোৰে মগজুত স্থান ল'ব। তেওঁলোকে এই যুদ্ধৰ প্ৰস্তুতিকৰণ কৰিব, কিন্তু ভাৰতীয় ৰাজনেতা নহয় সন্তৰ কথা কৈছে। তৃতীয় যুদ্ধ তেওঁলোকে সমাপ্ত কৰিব। 1964লৈকে জীৱিত আছিল তেওঁ। 1964টো তেওঁ যুৱতী আছিল যেতিয়া কৈ আছিল, 10-20 বছৰ আৰু জীয়াই আছিল, 94-95লৈকে আছিল। গতিকে সেই সময়ত তেওঁ কৈ দিছিলে 1964ত তেওঁ কৈছিলে যে তেওঁৰ জন্ম হৈ গৈছে আৰু তেওঁৰ আগলৈ দৃষ্টি বৰ্তমানৰ যি দাসৰ স্থিতি সেয়াও দেখিছিল। চাব, মোৰ নিজৰ ষষ্ঠ অতীন্দ্ৰিয় মানে অন্তৰৰ আভাসেৰে সেই শক্তিৰে অনুভৱ কৰিব পাৰিছো এই বিচাৰধাৰাৰ জন্ম দিয়া সেই মহান সন্তই পৃথিৱীত জন্ম লৈছে। সেই সন্তৰ ওজস্বী ব্যক্তিত্বৰ প্ৰভাৱে সকলোকে আচৰিত কৰি দিব। তেওঁৰ বিচাৰধাৰাই আধ্যাত্মিকতাৰ কমি যোৱা প্ৰভাৱক আকৌ নতুনকৈ স্ফূৰ্তি দিব। চাৰিওফালে আধ্যাত্মিকতাৰ পৰিৱেশ হ'ব। দাসে বাৰে বাৰে কৈ আছে যে যদি এই দাসে পৰমাত্মাৰ মাধ্যমেৰে আকৌ নিজৰ যথাৰ্থ ভক্তি যদি আকৌ আৰম্ভ নকৰিলে হয়, তেন্তে অহা 50 বছৰৰ পিছত ৰাম কোৱা এজনো পোৱা নাযাব। এনেকুৱা হাহাকাৰ লাগিল হয়। গতিকে ইয়াত সেইটোৱে কৈছে যে তললৈ যোৱা আধ্যাত্মিকতাৰ স্তৰক আকৌ উঠাব। এয়াই অৰ্থ। সেই সন্তৰ উজ্জ্বল ব্যক্তিত্বৰ প্ৰভাৱে সকলোকে আচৰিত কৰি দিব। তেওঁৰ বিচাৰধাৰাই আধ্যাত্মিকতাৰ কমি যোৱা প্ৰভাৱক নতুনকৈ স্ফূৰ্তি দিব। চাৰিওফালে আধ্যাত্মিকতাৰ পৰিৱেশ হ'ব। সন্তজনৰ বিচাৰধাৰাৰ পৰা প্ৰভাৱিত লোক বিশ্বৰ কল্যাণৰ বাবে পশ্চিমৰ ফালে আগবাঢ়িব। লাহে লাহে এছিয়া, ইউৰোপ, আমেৰিকা সকলোতে বিয়পি পৰিব। সেই সন্তৰ বিচাৰধাৰাৰ পৰা সকলো বিশ্ব প্ৰভাৱিত হ'ব। তেওঁৰ চৰণ চিহ্নত চলিব। পশ্চিমীয়া দেশৰ মানুহে তেওঁক যীশু, পশ্চিমীয়া দেশৰ মানুহে আমেৰিকা, ইংলেণ্ড ইত্যাদি তেওঁক ঈশা, মুছলমানসকলে তেওঁক সঁচা দয়াবান আৰু এছিয়াৰ মানুহে তেওঁক ভগৱানৰ অৱতাৰ বুলি মানিব। সেই মহান সন্তৰ বিচাৰধাৰাৰ পৰা বৌদ্ধিক ক্ৰান্তি আহিব। বৌদ্ধিক মানে ভাল। বুদ্ধিয়কসকল তেওঁৰ লগত থাকিব। বুদ্ধিজীৱী চাব, বুদ্ধিজীৱীসকলৰ মান্যতা সলনি হ'ব। এই যে ইংৰাজী জনা ডাঙৰ ডাঙৰ অফিচাৰবোৰ বহি আছে, তেওঁলোকেও ভাবিবলৈ বাধ্য হ'ব যে তোমালোকে কি কৰি আছা আৰু কি কৰিব লাগিছিল। বুদ্ধিজীৱীসকলৰ মান্যতা সলনি হ'ব। তেওঁলোকৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস, তেওঁলোকৰ অন্তৰত ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস আহিব। ফ্লৰেন্সৰ অনুসৰি সেই সন্তই ভাৰতত জন্ম লৈছে। তেওঁ সেইজন আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। ধনঞ্জয় নাৰ্জাৰী। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট দতমা ইয়াৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজ গুৰুৰ পৰা নাম দীক্ষা লোৱাটো হ'ল 2021 2 জুন। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? এইটোৱে আমাৰ হিন্দু সমাজৰ পৰম্পৰাগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ, বিশেষকৈ আমি বড়ো কমিউনিটিৰ হয় ন,
আমাৰ বাথৌ বুলি কয়, এটি বাথৌৰ মেইন দেৱতা হয় শংকৰ ভগৱান, যিটো নেকি শিৱ, এইটোৱে পূজা কৰিছিলোঁ। গুৰু ধাৰণ কৰি আমি পূজা কৰিছিল। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক সাধনা গুৰু ধাৰণ কৰি আপুনি কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এইটো মানে অলপ পিছলৈ যাব লাগিব। মই যেতিয়া মানে গুৰু ধাৰণ কৰিলোঁ, মানে সেই গুৰু ধাৰণ কৰাৰ পৰা 5 বছৰলৈকে মই মানে বহুত কঠোৰভাৱে মানে লাগি ধৰিছোঁ। যিবোৰ অৰ্ডাৰ আছিল আমাৰ যিটো গুৰুৰ পৰা, যেনেকুৱা বিশেষকৈ আমি বিশ্বকৰ্মাৰ পৰাই আৰম্ভ হয় আমাৰটো। বিশ্বকৰ্মাৰ আৰম্ভ কৰি আমি এইটো আমাৰ আহিল দুৰ্গা পূজাৰ পিছত লক্ষী পূজা, কালী পূজা, এনেকেই হয় মানে লাষ্ট দৌল যাত্ৰালৈকে মানে এইটো চলিয়ে থাকে। চববিলাক মানে পূজা আমি মানে কৰি থাকোঁ। তাৰপিছত বেয়াহে হ'ব ধৰিছে দিনক দিনে। হস্পিটাল, মানে মনত শান্তি নাই, ঘৰলৈ মানে কিবা অশান্তি, দুখ, এইবিলাক মনত মানে উগুল-টুগুল আহি গ'ল। মই চিন্তা কৰিব ধৰিলোঁ যে 2 বছৰমানৰ পৰা মানে যিটো আমি ভাবিছিলোঁ পৰমাত্মাৰ পৰা, ভগৱানৰ পৰা বিশেষ কিবা উপায় পাম, সুখ শান্তি পাম এনেকা বুলি। কিন্তু এনেকা কৰি মানে 5 বছৰ হৈ গ'ল। তাৰপিছত 2021 1 বছৰ আগতে মোৰ মোবাইলত এইটো যিটো নেকি ভৱিষ্যতবাণী আছে ন, নষ্ট্ৰাডামাছৰ, এইটো আহি গ'ল। মই চালোঁ মানে ইয়াত নষ্ট্ৰাডামাছে কৈছে যে মানে আমাৰ ভাৰতবৰ্ষত যিটো নেকি পাঞ্জাৱ বুলি কয়, পঞ্চনদীৰ থকা এইটো ভাৰত এটা বুলি হিন্দু মহাসাগৰৰ ওচৰত ইয়াৰ মানে এটা চাইৰেন মানে জন্ম লৈছে। চাইৰেন মানে বিশ্ব মানে উদ্ধাৰকৰ্তা হ'ব। এইটো চাইৰেনৰ নিচিনা আৰু গোটেই পৃথিৱীত বেলেগ আৰু চন বিচাৰি নাপাব। এইটো মই চালোঁ। তাৰপিছত চোৱাৰ পিছত চাই মানে ইয়াৰ পিছতে আকৌ সৎসং আহি গ'ল মোবাইলত। সৎসংটো চাবলৈ ধৰিলোঁ। সৎসং চোৱাটো দেখিলোঁ ৰামপালজী মহাৰাজৰ মানে সৎসং হয়। মই ভাষাটোতো ইমানকৈ বুজি নাপাইছিলোঁ, মানে এনে চালোঁ তথাপি। তাৰপিছত যিমানবোৰ ভক্ত আত্মা মানে বহুত জমা হয় ইয়াত, লাখ লাখ মানুহ। মই চিন্তা কৰিলোঁ, মানে ফ'ল' কৰিলোঁ আৰু কি, অলপ মানে নুবুজিলেও অলপ চাইলোঁ। 2-3 দিন পিছে মানে চাই থাকিলোঁ। তাৰপিছত চাই মই 6 মাহমান পিছত আকৌ জ্ঞান গংগা কিতাপৰ কিবা পালোঁ, কিতাপ আছে বুলি আৰু কি। তাৰপিছত জ্ঞান গংগা কিতাপটো কেনেকৈ পাম, এইটো মোবাইল নাম্বাৰ দিয়া আছে। মোবাইল নম্বৰত মই কল কৰিলোঁ। কল কৰাৰ পিছত মানে গুৱাহাটীত লাগি গ'ল। গুৱাহাটীৰ পৰা মোক ক'লে মানে আপোনাক কিতাপটো লাগে নেকি বুলি। হয় লাগে, অতি দৰকাৰ বুলি। তাৰপিছত পঠাই দি আছোঁ পষ্টৰ দ্বাৰা বুলি ক'লে। তাৰপিছত পষ্টৰ দ্বাৰা কেইদিনমান পিছত আহি গ'ল। তাৰপিছত জ্ঞান গংগা কিতাপটোতো পঢ়িলোঁ। পঢ়াৰ পিছত মই মানে ইমান মনত কিবা লাগি গ'ল, মানে কান্দি দিলোঁ। আজিলৈকে ইমান অন্ধকাৰত আছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰদেৱ ভগৱান নহয়, তাৰ পৰা যে আমি মোক্ষ নাপায়, সৰ্বসুখ নাপায়, পৰমাত্মা ভগৱানটো বেলেগ, ইয়াতো উমান পালোঁ। উমান পোৱাৰ পিছত মই এনেকা লাগি গ'ল আত্মাত, মানে ইয়াত নিৰ্দেশ আছে যে এইটো ভক্তি মাৰ্গ আছে, এইটো ভক্তি মাৰ্গত যাবলৈ হ'লে মাছ, মঙহ, ডিম, তাৰপিছত নিচা বস্তু এইবিলাক বাদ দিব লাগিব বুলি। তাৰপিছত মই জ্ঞান গংগা কিতাপটো 3-4 দিনতে শেষ কৰিলোঁ। কিতাপটো পঢ়াৰ পিছত মোৰ মানে এইটো মাছ, মঙহ ইয়াৰ প্ৰতি মোৰ কিবা আহি গ'ল, ঘিণ আহি গ'ল। যিদিনাখন পঢ়াৰ শেষ হ'ল, ইয়াৰ পৰা মই মাছ, মঙহ এইবিলাক চব মানে বাদ দিলোঁ, মানে খাব নোৱাৰা হ'ল। মানে প্ৰায় নাম দীক্ষা লোৱাৰ 1 মাহ আগতে। তাৰপিছততো ঘৰত খাইছিল, খোৱাৰ পিছত মই আনি দিছিলোঁ। মই আনি দিয়াৰ পিছত এদিন একে ডাইনিঙতে খায়। এদিন মই ক'লোঁ, আৰে মই মাছ মঙহ নাখায়, আপোনালোকক মই আনি দিব লাগে, এইটো কথা হয় নেকি বুলি ক'লে। খঙৰ নিচিনা হৈ গ'ল। সেইদিনাখনৰ পিছত ঘৰৰ মানুহেও মাছ মঙহ এৰি দিলে। তাৰপিছত আমি কল নম্বৰৰ পৰা এইটো কেনেবাকৈ যোগাযোগ হৈ পেলাই, সেই সময়ত কৰোণা মানে কমপ্লিটলি যোৱা নাছিলে, অলপ আছিলে, তথাপি লকডাউনৰ নিচিনা হৈ আছিল। পৰমপিতা পৰমাত্মা গুৰুদেৱ চন্দ্ৰামপালজী মহাৰাজৰ দয়াত মই 2021 2 জুন তাৰিখে নাম দীক্ষা পালোঁ অনলাইনৰ দ্বাৰা। আমি ভকতমতী আৰু মই দুজনে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, তাত আপুনি জ্ঞান প্ৰাপ্ত কৰিলে, আৰু তাৰ সেই জ্ঞানৰ দ্বাৰা আপ্লুতহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে। ছাৰ, অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, আপুনি সেইসকল গুৰু শৰণলৈ যাব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান আৰু আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু তেওঁলোকৰ যি জ্ঞান, ইয়াৰ মাজত ছাৰ আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পালে আচলতে? মানে মইতো এইবিলাকৰ প্ৰতি মোৰ কিবাও নাছিলে,
মই এইবিলাকতো নাচা মোৰ মোবাইলত এনেকা কোনো সৎসং কোনো গুৰু মহাৰাজ কিবা কিবি এইবিলাক মই নাচাইছিলোঁ মানে মোৰ নাইও আৰু কি আহাও নাছিলোঁ ফ'ল' কৰা নাছিলোঁ তো হঠাতে সেইদিনাখন মানে এইটো ভৱিষ্যবাণীৰ পৰা মই ডাইৰেক্ট কোনোবা গুৰুৰ সৎসং শুনিলোঁ বুলি ক'লে চন্দ্ৰামপালজী মহাৰাজৰ সৎসংটো জীৱনত প্ৰথম শুনিছোঁ আৰু আজি এইটো নামটো পালে বেলেগৰ লগত মই ফ'ল' কৰা নাছিলোঁ ইমানকেই মানে ধ্যানো দিয়া নাছিলোঁ বেলেগৰ প্ৰতি আৰু ছাৰ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি আপুনি ধৰ পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'লনে ছাৰ? হয় আগত যিবোৰ সমস্যা আছিল এইবিলাকতো চব যেনেকৈ হস্পিটালে দৌৰিব লাগিছিলে সেইটো নাইকিয়া হৈ গ'ল ঘৰত শান্তি হ'ল মনত শান্তি হ'ল আধ্যাত্মিকতাটো বুজিব পাৰিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতি কি পূৰ্ণ পৰমাত্মা কোন হয় আমি কিয়ত জন্ম লৈছোঁ আমাৰ কামটো কি মোক্ষটো কি বস্তু চব এতিয়াহে বুজিব পাৰিলোঁ আৰু কি আগতেতো এইবিলাক বুজা নাছিলোঁ এইটোৱে আধ্যাত্মিক লাভ হ'ল বুলি ক'ব পাৰি তাৰপিছত আৰ্থিকভাৱে লাভ হ'ল ইমান আগতে মানে টকা পইচাৰ অভাৱ হৈছিলে এতিয়াতো অভাৱ নাই বুলি ক'ব পাৰি পৰমাত্মাৰ দয়াত চলি আছে তাৰপিছত শাৰীৰিকভাৱে অলপ চলপ বেমাৰ আছিল এইবিলাকো প্ৰায় নাইকিয়া হৈ গ'ল আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যিটো মৰা মৃতকৰ ক্ষেত্ৰত যিটো আমাৰ সমাজৰ লোকে পৰম্পৰাগতভাৱে যিবিলাক শ্ৰাদ্ধ শৰাধকে আদি কৰি যিবিলাক কৰ্মকাণ্ড কৰে এই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰা বুলি আমি শুনিছোঁ আচলতে কিয় মানা কৰে সন্ত ৰামপাল গুৰু মহাৰাজে? তাৰমানে মানা কৰাৰ কাৰণটো হ'ল মানে আমি জীৱ হয় না জীৱটো আমাৰ ভিতৰত আছে আত্মা সেইটো মানে শৰীৰটোতো মাটিৰ নিচিনা হয় যিদিনাখন মৰে আমি এইটো আত্মাটোতো লৈ গৈ ভগৱানে লৈ গ'ল তাৰপিছত আমি এইটো মাটি যিটো মানে শৰীৰ এইটোলৈ মানে অনৰ্থক খেলা কৰিব নালাগে সমাজত যিটো নেকি বহুত মানে বেয়া বুলি ক'ব পাৰিব যেনেকৈ শ্ৰাদ্ধ আমি গীতা পঢ়ি বুজিছোঁ চন্দ্ৰামপালজী মহাৰাজৰ সৎসঙৰ পৰা শুনি বুজিব পাৰিলোঁ শ্ৰাদ্ধ কৰাটোৱে ভূত পূজা হয় এইটো আমি ভগৱানক পূজা কৰিব লাগে ভূতক কিয় পূজা কৰিম এইটো হ'ল তাৰপিছত আমাৰ শ্ৰাদ্ধৰ পৰা কি হয় কি নহয় এইটো বেয়া গুণবিলাক আমি অলপ গুৰুৰ পুৰাণৰ পৰাও পালোঁ শ্ৰাদ্ধৰ ভাত খালে কিবা যদি শ্ৰাদ্ধত যোগ কৰিলে কি হয় মানুহৰ অধোগতি এইবিলাক বুজিব পাৰিলোঁ তাৰপিছত এতিয়াতো নাম দীক্ষা লোৱাৰ পিছত গুৰু মহাৰাজৰ পৰা কঠোৰ আদেশ আছে আমি এইবিলাক অনৰ্থক যি নেকি বেয়া এইবিলাক মানে আঁতৰত থাকিব লাগে এইটোৱেই আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? ভাৰতবৰ্ষক নিচাযুক্ত বস্তুৰ পৰা আঁতৰত ৰখা তাৰপিছত যৌতুক প্ৰথা বন্ধ কৰা তাৰপিছত মৃতকৰ ভোজ অনৰ্থক যিটো নেকি বেয়া গুণ এইবিলাক আঁতৰ কৰা তাৰপিছত যিটো নেকি আমাৰ সমাজত এতিয়া প্ৰশাসনিকভাৱে চলি আছে বহুত বেয়া বস্তু এইটো কিবা লোৱা ঘুচ লোৱা এইটো মানে সম্পূৰ্ণকৈ নাশ কৰা চব মানুহে সমান এইটো চবকে বুজাই দিয়া আৰু লগতে আছে আমাৰ যিটো নেকি আমাৰ সমাজত যিটো শাস্ত্ৰবিধিহীন যিটো কি কৰি আছে এইটো বাদ দি বেদ গীতা এইবিলাকৰ অনুযায়ী শাস্ত্ৰবিধি অনুসৰি সৎ ভক্তি কৰি এইটো খালৰ লগৰ পৰা আমি মোক্ষ পাই আমাৰ নিজ স্থানত লগলৈ আকৌ গুচি যোৱা এইটো উদ্দেশ্য হয় আৰু ছাৰ আপুনি আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে সন্ত ৰামপাল গুৰু মহাৰাজে ভাৰতক এখন নিচামুক্ত দেশ হিচাপে গঢ়িবলৈ তেখেতে অভিযান আগবঢ়াইছে জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ পৰা আপুনি পূৰ্বতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ? হয় সঁচাকৈ মই আগতে নিচা কৰিছিলোঁ বেছি নহ'লেও এইবিলাক যিটো নিচা চলে এইটো নিচা কৰিছিল যেনিবা চাদা খোৱা তামোল অলপ চলপ খোৱা এইটো মদ খোৱা কিমান বছৰ ধৰি আপুনি সেৱন কৰিছিলে সেই নিচা? এইটোতো বেছি দিন হোৱা নাছিলে ইমান নহ'লেও অলপমান খাইছিলোঁ যেনিবা লগৰীয়াৰ লগত কিবা অকেশ্যন কিবা কিবি হ'লে এইটো খাইছিলোঁ আৰু কি তো বহুত বছৰ নহ'লেও কমচে কম 10-12 বছৰমানৰ পৰা খাইছিলোঁ এইবিলাক তামোল চাদা আৰু মদ এইবিলাক আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰতিজন শিষ্যই মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা সেৱন কৰাতে বদ অভ্যাস ত্যাগ কৰিব পাৰে আচলতে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি মন্ত্ৰ প্ৰদান কৰে আপোনালোকক যাৰ বাবে নেকি আপোনালোকে সহজভাৱে এৰিবলৈ সক্ষম হয়? এইটোৱে মোৰ বোধ হিচাপে মই বুজা হিচাপে মই এইটোৱে ভাবোঁ যে মানে চন্দ্ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত
যিটো নেকি মন্ত্ৰ দিয়ে, এইটো মন্ত্ৰ শক্তিৰ কাৰণে বহুত হয় এইটো নিচাটো এৰিব পাৰে। চন্দ্ৰমপালজী মহাৰাজে যিটো নেকি ভক্তি দিয়ে এইটো শাস্ত্ৰ অনুকূল, বেদ, গীতা, পুৰাণ, খুৰাণ, বাইবেল আদি যিবোৰ পবিত্ৰ ধৰ্মশাস্ত্ৰবোৰত যিটো নেকি বিধি, ইয়াৰ অনুকূল শাস্ত্ৰ অনুকূল হিচাপে যিটো ভক্তি দিয়ে, ইয়াৰ ফলত মন্ত্ৰ শক্তি আমাৰ শক্তিশালী বুলি ক'ব লাগিব। ইয়াৰ কাৰণে আমি নিচা আৰু যিটো নেকি মাছ মঙহ এইবিলাক এৰিব পাৰে বুলি মই জানো। আৰু এটা কথা জানিব বিচাৰিছোঁ ছাৰ, যিহেতু আমি মানে আমাৰ ভাৰতবৰ্ষত যিবিলাক আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ যেতিয়া প্ৰবচনবিলাক শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে কবি চাহেবক পৰমাত্মা বুলি তেখেতে ভক্তিবিধি প্ৰদান কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে যে প্ৰকৃততে কবিদেৱ পৰমাত্মা কিবা প্ৰমাণ আছেনে সৎগ্ৰন্থত? কবিদেৱ পৰমাত্মা বুলিতো বেদ, গীতা, পুৰাণ, খুৰাণ এই সকলো শাস্ত্ৰতে প্ৰমাণ আছে কবিদেৱে ভগৱান বুলি। যিটো নেকি বেদত গীতাত লিখা আছে অধ্যায় 17 23 নম্বৰ শ্লোকত অং তৎসৎ, যিটো নেকি সচিদানন্দ ঘন ব্ৰহ্মৰ 3টা মন্ত্ৰ, যিটো নেকি মন্ত্ৰ জপ কৰাৰ পিছত আপুনি সৎলোক পাবলৈ সক্ষম হ'ব। চব প্ৰমাণ আছে কবিৰ পৰমাত্মা, কবিৰ অংগাৰিষি, কবিৰ ব্ৰহ্মাৰিষি, যিটো নেকি ভাৱনাশক বন্ধন, যিটো নেকি খালৰ বন্ধন, ইয়াৰ পৰা মুক্তিদাতা হয়। এইবিলাক চালোঁ আমি বহুতো চালোঁ, এইবিলাকৰ পৰা প্ৰমাণ পায়। গুৰু গ্ৰন্থ চাহিবৰ পৰাও আমি প্ৰমাণ পাওঁ হাক্কা কবিৰ বুলি। আৰু বাইবেলতো লিখা আছে, মই দেখা পাইছোঁ কবিৰ বুলি লিখা আছে, কবিৰ অলমাইটি গড বুলি এইটো। তাৰপিছত পুৰাণতো মানে যিটো ইংগিত পূৰ্ণ পৰমাত্মা কবিৰ ইয়াৰ বহুত আছে, সৃষ্টি ৰচনাৰ কথা আছে। এইটোৱেই। ছাৰ, আজি যিহেতু আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে আপুনি লাভ পাইছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে লাভ পাব পাৰে? মই সৰ্ব মানৱ জাতিক এইটোৱে প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে আপোনালোকে অতি সোনকালে চন্দ্ৰমপালজী মহাৰাজৰ নাম দীক্ষা লৈ নিজৰ যিটো নেকি জীৱ এইটো কল্যাণ কৰক আৰু এই সংসাৰত সৰ্বসুখ পাবলৈ সক্ষম হওক। তাৰপিছত সদলোক যিটো নকয় না, য'ত মানে জন্ম মৰণ নাই, সৰ্বসুখ আছে, দুখ নাই, সুখসাগৰ, ইয়াত মানে আমাৰ নিষ্ঠা নাছিল। এইটো চন্দ্ৰমপালজী মহাৰাজৰ সৎসঙৰ পৰা আমি জানো, আপোনালোকেও জানিব। ইয়ালৈ যোৱাৰ নেকি যি বাট, এইটো আপোনালোকে নাম দীক্ষা লৈ হুকুম কৰি লওক। যিটো নেকি আগত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনা কৰাত যি মানে উচুকি আছিল, চব পিনে মানে বেমেজালি আছিলে, শাৰীৰিকভাৱে, আৰ্থিকভাৱে, আধ্যাত্মিকভাৱে বা মনলৈ অলপ অশান্তি আছিল, ঘৰলৈ পাৰিবাৰিক হাই কাজিয়া হৈছিল কথা নুবুজাৰ কাৰণে। এইটো যদি এতিয়া চন্দ্ৰমপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সম্পূৰ্ণকৈ নাইকিয়া হৈ গ'ল। তাৰপিছত আধ্যাত্মিক লাভ হ'ল, শাৰীৰিকভাৱে লাভ হ'ল। মই যেনেকৈ লাভ পাইছোঁ আপোনালোকেও লাভ পাব বুলি মই আপোনালোকলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে আহক আপোনালোকেও চন্দ্ৰমপালজী মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়ক। তাৰপিছত চন্দ্ৰমপালজী মহাৰাজৰ সৎসং নেকি যিটো সাধনা চেনেলত 7:30 হয়, এইটো চাওক, আপোনালোকে এবাৰ হ'লেও চাওক, বুজিবলৈ চেষ্টা কৰক। এইটোৱে আপোনালোকলৈ বিনম্ৰ প্ৰাৰ্থনা থাকিল। আৰু যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? নাম দীক্ষা ল'বলৈ হ'লে জ্ঞান গংগা কিতাপখনৰ যিটো নেকি মোবাইল নাম্বাৰ আছে, ইয়াত কল কৰক। চন্দ্ৰমপালজী মহাৰাজৰ সৎসং যিটো নেকি সাধনা চেনেলত 7:30 হয় আবেলি, ইয়াত মানে নাম্বাৰ ওলাই থাকে থললৈ, এইটো থলত নাম্বাৰটো ডাইল কৰিলে আপোনাৰ যিকোনো প্ৰকাৰে আপোনাৰ ওচৰলৈ আপোনালোকলৈ ফোন আহিব। ইয়াৰ পৰা আপোনালোকে কনফাৰ্ম কৰিব পাৰিব ক'ত নাম দীক্ষা পায়। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।